বিল্ডিঙৰ কাম কি হ'ল, আমাৰ বিল্ডিঙৰ কাম চলি থাকে, বৰ্তমান বিল্ডিঙৰ কাম আছে। বিল্ডিঙৰ কামত যেনেকুৱা আমাৰ প্ৰত্যেকটো ভাগে ভাগে ঠিকাদাৰ মানে এইটো চৰ্টদাৰ আপোনালোকে কওঁ আৰু, ঠিক আছে। যেনেকুৱা টাইলছৰ কাম চলে, বিল্ডিং ঢালাই হোৱাৰ পিছত টাইলছৰ কাম, ফিনিচিঙত যিবিলাক ৰুমৰ টাইলছৰ কাম চলে। টাইলছৰ মিস্ত্ৰী বেলেগকৈ লাগে আমাক, ঠিক আছে, সেইটো বেলেগ টাইলছ গ্ৰেনাইট যিবিলাক ইণ্টেৰিয়ৰ মানে যিবিলাক ফ্ল'ৰ বা ৱাল টাইলছ বা লেট্ৰিন বাথৰুমত লগায় সেইবিলাক বেলেগ। তাৰপিছত পাইপ ৱাটাৰ ছাপ্লাই যিবিলাক পাইপৰ লেট্ৰিন বাথৰুমত যিবিলাক চিনটেক্স লগাব লাগে, বৰিং কৰিব লাগে, সেইটো পাৰ্টি বেলেগ, সেইটোও ঠিকা হিচাপত দিব আমাক ঠিকাদাৰ। তাৰপিছত কাঠৰ কাম, দৰ্জা, খিৰিকী সেইবিলাক বেলেগ হয়। তাৰপিছত হয় আমাৰ ইলেক্ট্ৰিচিয়ান বেলেগ হয়। ইলেক্ট্ৰিচিয়ানৰ যেনেকুৱা প্ৰথমৰ পৰা বিল্ডিং যেতিয়া আৰম্ভ হ'ল তেতিয়াৰ পৰা ইলেক্ট্ৰিচিয়ান লাগি থাকিব লাগে, কাৰণ প্ৰথমৰ পৰা ৱায়াৰিংবিলাক ভিতৰে আণ্ডাৰগ্ৰাউণ্ড ৱায়াৰিং থাকে। তাৰপিছত ফাইনেল যিটো ৰুম ৱায়াৰিং থাকে সেইবিলাকৰ কাৰণে, সেইবিলাকৰ কাৰণেও মানুহ আমাৰ প্ৰত্যেকটো কাম বিল্ডিঙৰ প্ৰত্যেকটো বেলেগ বেলেগ। আৰুতো আমাৰ বিল্ডিঙৰ যিটো কাম কৰে যি হেড মিস্ত্ৰী, বিল্ডিংটো যিয়ে বনায়, ঠিক আছে, হেড মিস্ত্ৰী, মেচন পাৰ্টি সেইবিলাক বেলেগ বেলেগ থাকে। তেনেকুৱা ধৰণৰ আমাৰ কামবিলাক চলি থাকে। ইয়াৰ ভিতৰত কি হ'ল যে কিছুমানে সুধিছে যে দাদা আপোনাৰ মানে অকল কোম্পানীত কাম কৰা মানুহ লাগে, কোম্পানীটো নহয় ফাৰ্মত কাম কৰা মানুহ লাগে, নে আমাৰ নিজেও কাম কৰিব পাৰিম, যে মই এজন ঠিকাদাৰ বা মই বেলেগত বিল্ডিঙৰ কাম এনেকুৱাভাৱে কৰিছোঁ, বা মই টাইলছৰ কাম কৰিছোঁ, টাইলছ ফিটিঙৰ কাম, বা মই ৱাটাৰ ছাপ্লাই যিটো পানী ছাপ্লাই দিয়ে পানীৰ পাইপ চাইপ ফিটিং এইবিলাকৰ কাম সেইবিলাকো কৰিছোঁ, বা তেনেকুৱা ধৰণৰ কৈছে আৰু সুধিছে মোক যে তেনেকুৱা ধৰণৰ কাম থাকিলে মোক জনাব। মই কৈছোঁ তেনেকুৱা কাম থাকে আমাৰ বিল্ডিঙৰ কামতো, তেনেকুৱা কাম থাকিবই। AC ফিটিঙৰ কাম থাকে, AC ফিটিং এইবিলাক আমাৰ লাইনমেন যিবিলাক থাকে সেইবিলাকে কৰে। তেনেকুৱা ধৰণৰ বহুত কাম আছে। তেনেকুৱা ধৰণৰ কাম যদি কোনোবা কৰিব বিচাৰে আমাৰ বিল্ডিঙৰ, তাকো কৈছোঁ মই যে মোৰ লগত যোগাযোগ কৰিব, মোৰ নাম্বাৰ দিয়া আছে প্লাছ ইমেইল ID আছে, সেইবিলাক মানুহ মোৰ লগত যোগাযোগ কৰিব। যেতিয়া কাম আহিব মই তেতিয়া দিম, যে এতিয়া যদি কাম কৰাৰ ইচ্ছা আছে আপুনি আপোনাৰ ৰেটবিলাক দিয়ক, কি কাম জানে, কি কাম কৰিব, সেই হিচাপত ৰেট হিচাপত যদি আমাৰ মিলি যায় কাম পাই যাব, আপোনালোকে দি দিম, ঠিক আছে। সবাই চেষ্টা কৰক।